ঘৰটো দেখিবলৈ কেনেকুৱা এনেকুৱা বঢ়িয়া ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ কাৰণে এটা ধুনীয়া বস্তু লৈ আহিছো বিশেষকৈ আমি এতিয়া টিএলএম ক্লাছৰ ভিতৰলৈ সোমাই গৈছো আৰু টিএলএম ক্লাছৰ ভিতৰলৈ সোমাই যোৱাৰ আগমুহূৰ্তত মই তোমালোকক এটা কথা সুধো তোমালোকে বাৰু ঘৰত খেল খেলানে কি খেল খেলাব বল ফুটবল খেলা মুনমি কি খেলা একো নেখেলা সুস্মিতা কি খেলা কাবাডী খেলা ওৱা বঢ়িয়া হেৰি তুমি কি খেলা ধৰা ধৰি খেলা নয়নমণি কি খেলা একোৱে নেখেলা তুমি সুমন কি খেলা ফুটবল খেলা এতিয়া তোমালোকে চবেই কৈছা কি খেলা ফুটবল খেলা কাবাডী খেলা নহয় জানো ক্ৰিকেট বল খেলা ক্ৰিকেট বলটো দেখিবলৈ কেনেকুৱা হ'ব গোল ন ঠিক আছে আৰু এটা কথা কোৱাচোন তোমালোকে ঘৰটো দেখিবলৈ কেনেকুৱা হ'ব এইয়া ঘৰটোৰ নিচিনা ওলাই গৈছে ন বঢ়িয়া বঢ়িয়া এতিয়া তোমালোকে যে ক'লা ফুটবল খেলো কৰিলা ঘৰৰ মুধচ হয়নে নহয় ঘৰৰ মুধচটো আৰু ঘৰটো এনেকুৱা হৈ যায় হয়নে এনেকুৱা হৈ যায় এনেকুৱা হয়নে তোমালোকৰ কাৰণে মই এখন ছবি ধুনীয়া ছবি মই নিজে আঁকিছো দেই মই ছবি অঁকাত ইমান ভাল নহয় যদিও মই ধুনীয়াকৈ ছবি এখন আঁকি আহিছো এইখন চোৱা এতিয়া ইয়াত তোমালোকে কি দেখিছা বাৰু পুখুৰীও দেখিছা এইকেইটা বল হাততালি হাততালি ঘৰৰ মুধচটো কোনটো ঘৰৰ মুধচটো বঢ়িয়া বঢ়িয়া হাততালি এটা দিয়া এতিয়া তোমালোকে এই ছবিখনত ধুনীয়া ধুনীয়া বস্তু দেখা পালা হয়নে নহয় পাহাৰ দেখিলা এইটো কি বাৰু বেলিটো একদম আমাৰ দেখিবলৈ কেনেকুৱা গোল নিচিনা হৈ থাকে ন গোল আৰু বেলিয়ে আমাক কি দিয়ে এই আকৃতিটো এনেকৈ আকৃতি যে দেখিলা সেই আকৃতিৰ নিচিনা মই আৰু এইখিনি বস্তু লৈ আহিছোঁ ঠিক আছে সেইখিনি বস্তু এতিয়া তোমালোকক মই বিচাৰিবলৈ দিম ঠিক আছে দেখিবলৈ কেনেকুৱা মই তোমালোকক বিচাৰিবলৈ দিম হ'ব এতিয়া মই তোমালোকক এই আকৃতিটোৰ নিচিনা কিছুমান বস্তু মই তোমালোকক এতিয়া দেখুৱাম এইকেইটা হৈছে এইকেইটা দেখিছা এতিয়া এইটোৰ নিচিনা চোৱা এইটোৰ নিচিনা কি দেখিলা বাৰু ঘৰৰ মুধচটো হয়নে নহয় সেইখিনি নিচিনা মিলিছে হয়নে নহয় মিলিছে নাই মিলিছে এইটোৰ নিচিনা কি দেখিলা এই বস্তুটোৰ নিচিনা কি দেখিলা বাৰু ঘৰৰ খিৰিকীখন বঢ়িয়া গুড ঘৰৰ খিৰিকীখন দেখিছা হয়নে এই ঘৰৰ খিৰিকীখন এইটো সমান সমান চাৰিওফালে সমান দেই ইয়াৰো নাম আছে মই নামটো পিছলৈ ক'ম কিন্তু এতিয়া তোমালোকে এইখিনি দেখি আছা হয়নে নহয় এতিয়া এটা কাম কৰা তাত যে দেখিছা গোল গোল দেখিছা ঘৰৰ মুধচ দেখিছা হয়নে তাৰপাছত কি ফুটবল দেখিছা বলো দেখিছা হয়নে এটা সেই তেনেকুৱা আকৃতিৰ এতিয়া ইয়াৰ পৰা তোমালোকে এটা কাম কৰা কোনটো দেখিবলৈ কেনেকুৱা লোৱা নিজে লোৱা সেইটো ল'ব পাৰা সেইটো লগত হৈছেনে মিলিছেনে এই দেখিছা মিলিছে এতিয়া তোমালোকে এই আকৃতিটো দেখিলা এনেকুৱা আকৃতি দেখিলা হয়নে এতিয়া এয়া হৈছে গণিতৰ ভাষাত কিছুমান আকৃতি আৰু গাণিতিক ইয়াৰ নাম আছে গণিতৰ ভাষাত ইয়াৰ কি আছে নাম আছে আৰু নামবোৰ তোমালোকে ভৱিষ্যতে ডাঙৰ হ'লে ধুনীয়াকৈ পঢ়িবলৈ পাবা কিন্তু মই এতিয়া তোমালোকক কওঁ এয়া হৈছে এইটো কি আকৃতিৰ চোৱাচোন এইটো কি আকৃতি ঘৰৰ মুধচৰ আকৃতি আৰু ইয়াৰ গাণিতিক নাম হৈছে ত্ৰিভুজ কি বুলি ক'লো ত্ৰিভুজ বঢ়িয়া হয় যে গোল 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 বুলি কৈছিলো এইকেইটা গোলকেইটা বলকেইটা গোলক হয়নে
গোলক গোলক বা বৃত্ত আৰু দেখিবলৈ যিবোৰ ঘূৰণীয়া সেইবোৰক আমি কি বুলি ভাবিম এতিয়া বৃত্ত বুলি ভাবিম কি বুলি ভাবিম বৃত্ত বুলি ভাবিম গুড এতিয়া তোমালোকে এইবোৰ সব পালা এইবোৰ সব বুজি পালা হয়নে আৰু এইটো চোৱা এই আকৃতিটো কি আয়ত আকৃতি ও ভৰতে জানে দেখোন এইটো কি আকৃতি আয়ত আকৃতি বঢ়িয়া ভেৰি গুড মোৰ ল'ৰা ছোৱালীকেইটা জানে এতিয়া তোমালোকক এইটো নয়নমণিয়ে লোৱা তাৰ পাছত এইটো সুমনে লোৱা এতিয়া এটা কাম কৰা এতিয়া মুনমি হিচাপ কৰাচোন ইয়াত গোল গোল কেইটা আছে গোটেইখিনি 1 2 3 4 5 6 7 8 9 কেইটা পালা গোল গোল 10টা পালা এতিয়া আমি কি কৰিম ইয়াত 10টা একে ৰঙৰ 10টা আমি ইয়াতে সুমুৱাই দিম ভৰাই দিয়া এতিয়া ৰঙাটো সুমুৱা ভৰাই দিয়া বঢ়িয়া কেইটা ভৰালা ইয়াত আৰু কেইটা ভৰাব লাগিব আৰু 3টা হয়নে নহয় 3টা এই 3টা ভৰাই দিয়া অকণমান ৰংকেইটা হেৰি হৈছে ভৰাই দিয়া আৰু 3টা ভৰাই দিয়া তাতে ভৰাই দিয়া সেইটো হ'ব এইটো হ'ব ইয়াত 10টা সোমালে নে 10টা আৰু এটা লাগে ন আৰু এটা এইটো ভৰাই দিছোঁ ঠিক আছে বঢ়িয়া হাত তালি এটা দিয়া 3টা ঠিক আছে হা 3টা পালা হা 3টা ভৰাই দিয়া বেলেগ কালাৰ 3টা ভৰাই দিয়া ভাল সেনেকৈ নহয় এইফালৰ পৰা ভৰাই দিয়া অ'কে আৰু কাৰ হাতত কি আছে ত্ৰিভুজ আহা সুমন আহা 5টা পালা হা এইফালে আহা এটা 2টা বঢ়িয়া আৰু কিবা আছে নেকি ইয়াত কিবা আছে নেকি আৰু হা 5টা ভৰাই দিয়া কোনটো ৰঙৰ ভৰাবা এইটো ৰঙৰ ভৰাবা 5টা এনেকৈ ভৰাবা এনেকৈ কৰি এনেকৈ ভৰাবা 2টা কৈ ভৰা আকৌ 2টা 3টা মই তোমালোকক এই ছবিখনৰ যোগেদি কি শিকালো বৃত্ত হয়নে বৃত্ত গোলক বৰ্গ আয়ত আৰু ত্ৰিভুজৰ বিষয়ে আমি ধাৰণা দিলো হয়নে নহয় এতিয়া তোমালোকৰ কেনেকুৱা লাগিলে বাৰু আমি গাণিতিক কিছুমান কথা শিকিলো কি শিকিলো নামবোৰ কি মনত থাকিলে নে নামবোৰ কি ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ক্লাছটো ইমানতে সামৰিছোঁ আৰু যেহেতু আমি আজি আকৃতিৰ কথা শিকিলো আৰু তথ্য বিচাৰিলো আমি কেইটা পালো সেইটো আমি শিকিলো তাৰ পাছত আমি পৰৱৰ্তী ক্লাছত আমি বৃত্তনো কি আয়তনো কি বা ত্ৰিভুজনো কি বৰ্গ কি এইবোৰ আমি ধুনীয়াকৈ জানিবলৈ চেষ্টা কৰিম তোমালোকে শিকিবলৈ চেষ্টা কৰিবা ঠিক আছে অ'কে